মহানগৰীৰ সচলত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা স্বায়ত্তশাসিত পৰিষদ দাবী সমিতিৰ উত্তাল প্ৰতিবাদ গোৰ্খা স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰে গোৰ্খাসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ চৰকাৰে দাবী মানি নললে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ শংকাৰ প্ৰতিবাদস্থলীত আজি কেইবাটাও সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই আজি গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ চাহ মজদুৰ সংঘৰ আৰু এই সন্দৰ্ভত শচীন শ্যামন্ত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে অসমৰ কেঁচা সোণ বুলি চাহপাতক কোৱা হয় আৰু সেই চাহ উৎপাদনকাৰীসকলে আজি দীৰ্ঘদিন ধৰি তেখেতসকলৰ যিটো ন্যূনতম মজুৰি সেই মজুৰি লাভ কৰা নাই সমগ্ৰ অসমত প্ৰায় ৮০০খনতকৈ অধিক চাহ বাগান আছে কিন্তু বৰাক আৰু ব্ৰহ্মপুত্ৰত থকা যিসমূহ চাহ বাগান তাত বেলেগ বেলেগ মজুৰি লাভ কৰে ক'ৰবাত যদি 250 টকাত ক'ৰবাত আকৌ 228 টকা তেনেকৈ তেওঁলোকে দৈনিক কাম কৰি আহিছে কিন্তু বহুখন প্ৰতিবাদো কৰি আহিছে ইয়াৰ পূৰ্বে চাই 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিল অসমত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে 350 টকা তেখেতসকলৰ ন্যূনতম মজুৰি কৰিব কিন্তু প্ৰতিশ্ৰুতি ঠিকেই দিলে কিন্তু বাস্তৱত যেন ফুটুকাৰ ফেন আৰু যাৰ কাৰণে আজিৰ দিনটোত মহানগৰীৰ যিটো সচল সেই সচলত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে এফালে বিধানসভাৰ যিটো বাজেট অধিৱেশন চলি আছে আৰু আনফালে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক বৰ্তমান সময়ত চাহ শ্ৰমিকসকলে প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ মূল কাৰণ হৈছে তেখেতসকলৰ ন্যূনতম যিটো মজুৰি সেই মজুৰি পূৰণ কৰিব লাগে তাৰ সমান্তৰালকৈ যিটো ভূমিপট্টা প্ৰদান কৰিব লাগে আমি পৰিৱেশটো দেখুৱাম এয়া এনেদৰে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ শ্ৰমিকসকল আহিছে তেখেতসকলে সমষ্টিৰে চিঞৰিছে যে তেখেতসকলৰ যিটো ন্যূনতম মজুৰি বৃদ্ধি কৰিব লাগে 661 টকালৈ বৃদ্ধি কৰিব লাগে তাৰ সমান্তৰালকৈ তেখেতসকলৰ যিটো মাটিৰ পট্টাৰ সমস্যা আছে সেই সমস্যা সমাধান কৰিব লাগে আৰু এনেদৰে আজিও দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক ইপিনে মহিলাকে আদি কৰি পুৰুষসকলে আহি এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে মই অলপ কথা পাতিবলৈ চেষ্টা কৰিলে যত্ন কৰিম তেখেতসকলৰ পৰা এয়া বিভিন্ন প্ৰান্তৰ পৰা যিহেতুকে লোকসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ দীৰ্ঘদিনী মাতি আহিছে আপোনালোকৰ কিন্তু সমস্যা সমাধান হোৱা নাই আপোনালোকে আপোনাৰ ন্যূনতম মজুৰিৰ কাৰণে মাতি আছে সেয়াও কাৰণে চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে কিন্তু প্ৰতিশ্ৰুতি দি পেলাই প্ৰতিশ্ৰুতি নাৰাখিলে কি ক'ব বিচাৰিব আমি তেওঁলোকক আমাৰ বাগানৰ শ্ৰমিকসকলে তেওঁলোকক বিশ্বাস কৰি পিনি ভোট দিছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে বাগানৰ মজুৰি চাহ বাগানৰ মজুৰি 350 টকা 51 পইচা হ'ব বুলি কিন্তু তেওঁলোকে নিদিলে আজি আমি বাধ্যত পৰি পিনি চৰকাৰক আজি আমি হকিয়াই দিব বিচাৰিছোঁ যদি তেওঁলোকে যদি 661 টকা যদি মজুৰি বৃদ্ধি নকৰে তেতিয়াহ'লে আমি এই আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ আমাৰ আগন্তুক দিনত আমি ইয়াতকৈও জংগী আন্দোলন কৰিম আৰু আপোনালোকে নিজে গম পাইছে যে অসমত চাহ শ্ৰমিকসকল প্ৰায় 200 বছৰ ধৰি অসমত বাস কৰি আছে কিন্তু আজিলৈকে যিখন ঘৰ মাটিৰ যোনটো ভেটি আছে সেই ভেটিৰ মাটি পাট্টা দিম বুলি চৰকাৰে কৈ আছে কিন্তু আজি পৰ্যন্ত দিয়া নাই গতিকে আজি আমি এই আন্দোলনত আজি আমি এই ধৰ্ণা কাৰ্যসূচীত আজি আমি চাহ শ্ৰমিকসকল বহিছোঁ এইখন অসমতে একেখনেই আইন আছে কিন্তু আপুনি বৰাগত বেলেগ ব্ৰহ্মপুত্ৰত বেলেগ ক'ৰবাত যদি আপুনি 228 টকাত কাম কৰি আছে 250 টকাত বিজেপি চৰকাৰ যেতিয়া আহিছে আপুনি প্ৰতিশ্ৰুতি দিছিল যে 350 টকা কৰিব কিন্তু কথা নাৰাখিলে কি ক'ব এই চৰকাৰক আমি ধিক্কাৰ দিব বিচাৰোঁ কাৰণ তেওঁলোকে মুখেৰে এটা কয় কাম বেলেগকৈ কৰে কিন্তু আজি চাহ শ্ৰমিক আজি ৰাজপথলৈ ওলাই অহা বৰ দুখৰ বিষয় যি চাহ শ্ৰমিকে আজি অসমৰ চাহ শিল্পৰ দ্বাৰা অসম পৰিচিত বিশ্বত পৰিচিত আজি তেওঁলোকে ক'ব বিচাৰিছে ঝুমুৰে বিশ্ব পৰিচিত কৰিব কিন্তু নহয় চাহে আজি 200 বছৰ আগৰ পৰাই চাহে বিশ্ব দৰবাৰত চাহ পৰিচিত প্ৰতিষ্ঠা হৈ আছে কিন্তু সেই সময়ত তেওঁলোকে আমাক প্ৰলোভন হিচাপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাইছে চাহ শ্ৰমিকক ললিপপ খুৱাইছে গতিকে আমি এই চৰকাৰক ধিক্কাৰ দিব বিচাৰিছোঁ তেওঁলোকে যি প্ৰতিশ্ৰুতি ইলেকশ্যনৰ সময়ত দিয়ে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই 26ৰ ইলেকশ্যন আহিছে এবাৰ কি উত্তৰ দিব আপোনালোকে এই 26ৰ ইলেকশ্যনত আমি তেওঁলোকক হকিয়াই দিব বিচাৰিছোঁ যদিহে এতিয়া বাজেট অধিৱেশন চলি আছে তেওঁলোকে যদি চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ বিষয়ে আলোচনা নকৰে সঠিক সিদ্ধান্ত নলয় তেনেহ'লে আমি এই শ্ৰমিকসকলে আৰু এই 2026ৰ ইলেকশ্যনত তেওঁলোকে প্ৰত্যুত্তৰ আমি দিম হয় শচীন শ্যামন্ত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ